আমি ভক্তিটো কাকো বুজাই দিয়া বস্তু নহয়, ভগৱন্তৰ প্ৰেমটো বা ভক্তিটো কাকো বুজাই দিয়া বস্তু নহয়। সেইকাৰণে কৈছে যে তপ জপ যজ্ঞ মহাদান তীৰ্থ স্নান কোটি ভাগ নোহে কৃষ্ণ কথাৰ সমান। তাৰপিছত পদবন্ধে আমাক কি ক'ব অকণমান পাঠভাগি শ্ৰৱণ কৰিম, তাৰপিছত বাপে অকণমান আধা ঘণ্টামান ব্যাখ্যা কৰিব, তাৰপিছত আকৌ আমি ঔ হৰি ৰাম কৃষ্ণ কৃষ্ণ। হে ৰাম পৰীক্ষিত নিপ পাছে পুচন্ত হুকত চন্দ্ৰ সূৰ্য বংশৰক হিলা কথা যত পাছে নাৰায়ণে যদু বংশে অৱতৰি কহিও কেন কৰ্ম কৰিলন্ত হৰি। হে ৰাম মহাজ্ঞানী গণে যাক গাৱে বিশ্ৰাম সংসাৰৰ ঔষধকৰ নৰুয় অভিৰাম। হেন কৃষ্ণ কথা নুহু নিব কোন নৰে একে মহাপাপী আত্মা ঘাতকীত পৰে। য়ে ৰাম দুৰ্ঘোৰ সাগৰ হেনা বল কৌৰৱৰ দ্ৰোণ ভীষ্ম কৰ্ণ তাত কুম্ভীৰ সমগৰ। মোৰ পিতামহ বৰ্গে কৃষ্ণ নৌকা পাই ও লীলায়ে তৰিলা তাক গোখোজ পৰাই। য়ে ৰাম মোৰ দেহা দহিলে দ্ৰোণীৰ ব্ৰহ্ম হৰে ৰাখিলা মাধৱে পখী গৰ্ভৰ ভিতৰে। য়ে ৰাম হেন ইষ্ট দেৱ মোৰ প্ৰভু দামোদৰ ও কহিও শুনিব টান চৰিত্ৰ বিস্তৰ। কি হেতু বধিলা কৃষ্ণ কংস মাতুলক পিতৃগৃহ এৰি কেনে গৈলা গোকুলক। য়ে ৰাম মনুষ্য শৰীৰে আসি লন্ত কত মানে বিষ্ণু বংশ সহিতে বন শিলা কোন থানে। ও ৰাম কতেক ভাৰ্যাক বিহাই লন্ত যদুৰাই কহিও কমনি শুনিবা শ্ৰদ্ধা যাই। য়ে ৰাম হৰি কথা অমৃত পিয়ন্তে তজু মুখে নাহি ক্ষুধা তৃষ্ণা নবাধয় একো দুখে। কৃষ্ণ। শুকমুনিৰ দ্বাৰা কৃষ্ণ কথা বৰ্ণন। কৃষ্ণ আমাৰ পৰম সুহিত দেউতা স্বৰূপ তাতি প্ৰভু জনাই তাতি বাপে আমালৈ অকণমান আলোচনা কৰিবৰ কাৰণে তেৰাই সেৱা জনাইছে। গতিকে আমিনো আৰু কি ক'ম হয়নে বাৰু। দবা পিটা বৰষুণ যাক যোৱাৰ পিছত কিনকিনীয়া বৰষুণৰ বোলে কাম নাথাকে।
গতিকে আমাৰো তেনেকুৱাই অৱস্থা। তেৰাৰ কাষতে বহি আমিনো কি হৰি কথা ক'ম, গতিকে লৈ তথাপিতো তেওঁৱে আকৌ এটি উদাহৰণ দিলে নহয়, বোলে টিপচী চৰাই মানে সৰু বুলি ভাবি আকৌ নোৰাকে নাথাকে নহয়নে? গতিকে লৈ তেনেধৰণে আমি আগবাঢ়িব লাগিব। গতিকে এইখিনিলৈকে ইমান সুন্দৰকৈ কৈছে তাঁতী বাপে, ইয়াৰ আগৰখিনি কথা বৰ সুন্দৰকৈ আপোনালোকৰ আগত প্ৰকাশ কৰিলে। তাৰপিছত পদবন্ধে এতিয়া আৰম্ভ হৈছে যে পৰীক্ষী ৰজাই শুকদেৱৰ চৰণত সেৱা জনাই তেওঁ প্ৰাৰ্থনা কৰিছে যে হে শুকদেৱ, তুমি আমাক চন্দ্ৰ সূৰ্য বংশৰ যিখিনি কথা ক'লা সেই সমস্তখিনি আমি শ্ৰৱণ কৰিলোঁ, কিন্তু এতিয়া আমি স্বয়ং প্ৰভু কৃষ্ণই, স্বয়ং প্ৰভু নাৰায়ণে যদুবংশত কৃষ্ণৰূপে অৱতাৰ ধাৰণ কৰি কেনেধৰণেনো তেওঁ কৰ্মখিনি কৰিলে, জগত উদ্ধাৰৰ কাৰণে কিখিনি কৰ্ম কৰিলে, আৰু তেওঁৰ লীলাসমূহ কেনেধৰণে আগবাঢ়িলে, বা এই লীলাসমূহ জগতৰ কাৰণে কেনেধৰণে দৰ্শন দি গ'ল, তেওঁৰ জন্ম কৰ্ম সমস্তখিনি আমাক ক'ব লাগে। তাৰপিছত ক'লে যে মহাজ্ঞানী গণে যাক গাৱে অবিশ্ৰাম, সংসাৰৰ ঔষধ কৰ্ণৰো অভিৰাম। এইকেইটা কথাই বৰ সুন্দৰ কেইটিমান দৰ্শন দিছে আমালৈ। ইয়াতে কৈছে যে মহাজ্ঞানীসকলে যাক অবিশ্ৰামভাৱে শ্ৰৱণ আৰু স্মৰণ কৰে, লগতে কীৰ্তনো কৰে। কাৰ কথা বুলি কৈছে? হৰি কথা, অৰ্থাৎ সেইজন প্ৰভু ভগৱন্ত কৃষ্ণৰ কথা। গতিকে কৰ্ণৰো অবিশ্ৰাম বুলি ইয়াত পুনৰ এটি শব্দ ব্যৱহাৰ কৰিছে, কৰ্ণৰো অভিৰাম। তাৰমানে আমাকো এটি দৰ্শন দিছে যে আমিও অভিৰামভাৱে হৰি কথা শ্ৰৱণ কৰিব লাগে বা হৰি কথা আমি স্মৰণ কৰিব লাগে, এই দৰ্শনটো আমাক দিছে। কিন্তু আমাৰ আকৌ এতিয়া হয়নে বাৰু, গুৰু সেৱা কৰিবলৈ বোলে কিছুসকল ভকতে কয় বোলে ৰ'বা মই লেঠাটো মাৰি আহোঁ, হয়নে বাৰু? সন্ধিয়া সময়ত গুৰু সেৱাটো বোলে লেঠা। গতিকে ইয়াত ভাগৱতে আমাক কৈছে অবিৰামভাৱে লোৱা, হয়নে? তাৰ প্ৰথম স্কন্ধ ভাগৱতত এটি কথা কৈছে যে একক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা, তাৰ বিনে আৱৰ জীৱন যায় বৃথা। একক্ষণ মানে 4 মিনিট মাত্ৰ। 4 মিনিট সময় যদি কোনোবাই ঈশ্বৰৰ কথা শ্ৰৱণ মনন কৰা নাই, তেতিয়াহ'লে বাকী সময়কণ তেওঁ বৃথা বুলি শাস্ত্ৰই আমাক দৰ্শন দিছে। গতিকে তেনে ক্ষেত্ৰত আমি যদি গুৰু সেৱা ভাগো যদি লেঠা বুলি ভাবোঁ, তেতিয়াহ'লে আমাৰ আৰু ইহকালত মানে সদগতি নাহিব আৰু। তাৰপিছত কৈছে সংসাৰৰ ঔষধ কৰ্ণৰো অভিৰাম। এইবিলাক হৈছে সংসাৰৰ ঔষধ, সংসাৰৰ পৰম ঔষধ। এতিয়া এই মানে পৰম ঔষধ কথাটো ওলাওঁতে এতিয়া আকৌ সৰুকৈ আমাৰ কাহিনী মনত পৰিছে। যদিও কাহিনীটো মানে এটা কাহিনী আকাৰত আছে, কিন্তু ইয়াত বহুত আধ্যাত্মিক দৰ্শন আছে আৰু ইয়াৰ পৰা আমি ল'বলগীয়া বহুত মানে দৰ্শন আছে। আপোনাৰ ভাবে কাহিনীটোৰ মাজে মাজে নিজৰ লগত তুলনা কৰি কৰি গৈ থাকিব আৰু সুন্দৰকৈ ইয়াৰ উপমাবিলাক আমাৰ জীৱনত আমি উপলব্ধি কৰিব পাৰিম। ইয়াতে কৈছে যে সংসাৰৰ ঔষধ, হয়নে বাৰু? এতিয়া সংসাৰৰ ঔষধ প্ৰভু ভগৱন্তৰ নাম, কিন্তু এই নামক আমি মায়াৰ দ্বাৰা, মায়া লাগি থকাৰ কাৰণে আমি চিনি নাপাওঁ, পাহৰি যাওঁ, হয়নে বাৰু? এই মায়াৰ পৰ্দাখনে আমাক ঢাকি ৰাখিছে। এতিয়া মানে কি হ'ল, এজন সৰু ল'ৰা আছিলে। সৰু ল'ৰাজনক দেউতাকে পইচা 100 টকা এটা দিলে, বোলে বোপাই যোৱাচোন আজি বজাৰ আছে, বজাৰত গৈ ভাল ভাল ফল মূল কেইটামান কিনি আনাগৈ। ল'ৰাটোক 100 টকা দিলে, ল'ৰাটোক 100 টকা লৈ বজাৰত গ'ল। বজাৰখনত গৈ গৈ পালেগৈ, বজাৰত আকৌ বিভিন্ন ধৰণৰ মানে জাক জমকতা থাকে নহয়, খেল ধেমালিও বহুত কিবা কিবি দেখুৱাই থাকে। তাতে মানে বন্দাৰী এজনে বান্দৰ এটা নচুৱাই আছিলে। বান্দৰ এটা নচুৱাই আছে,
গোটেই মানুহবিলাকে গোট খাই চাৰিওফালে চাই আছে। তাৰপিছত ই সৰু ল'ৰাটো গৈও তাত পালেগৈ, পাই পেলাই সিও মানে কিনো ওলাইছে বুলি গৈ সোমালে, চালেগৈ, বোলে বান্দৰটোৱে বৰ ধুনীয়াকৈ নাচি আছে আৰু তাৰমানে সিও খুব ফূৰ্তি পালে আৰু চাই পেলাই। চাওঁতে 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 বিভোৰ হৈ গ'ল তেওঁ। মানে কি হ'ল, বান্দৰৰ নাচটো চাওঁতে চাওঁতে মানে ইমান মানে তেওঁ তাত সোমাই গ'ল বান্দৰৰ নাচটোত। মানে তেওঁ কি হ'ল, দেউতাকে দিয়া পইচা 100 টকাটো তেওঁক মানে দিয়ে দিলে আৰু। তাৰমানে বন্দাৰীবিলাকে পইচা তুলিবৰ কাৰণেহে নচুৱায়, টুকুৰি পাতিলে সময়মতে পইচাটো দি দিলে। সি পাহৰি থাকিলে দেউতাকে যে পইচা 100 টকা ফল মূল কিনিব দিছিলে বুলি। বন্দাৰীটোৱে সময়ত গুচি গ'ল, নচুৱাই মেলি পইচা লৈ গুচি গ'ল। তাৰপৰা সি মনলৈ ইতিমধ্যে চেতনা আহিলে, দেউতাই মোক পইচা 100 টকাটো ফল মূল নিবলৈহে দিছিলে, কি হ'ব এতিয়া। তাৰপৰা গৈ 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 পাওঁতে দেখিলেগৈ বোলে দোকান পোহাৰো চব বন্ধ হৈ গ'ল। এতিয়া কি হ'ব, আহিছিলে যিটো কামত ফল মূল কিনিবলৈ সেইটোও নহ'ল, আৰু মানে পইচাটোও খৰচ হৈ থাকিলে। এতিয়া কি হ'ব আৰু, মনে মনে ঘৰলৈ ঘূৰি আহিলে আৰু। দেউতাকে মানে বিচাৰিলে, কৈছে বোলে কি হ'ল, ফল মূল অনা হ'লনে? তেতিয়া ল'ৰাজনে কৈছে, নাই দেউতা, মই ফল মূল আনিব নোৱাৰিলোঁ নহয়। বোলে কিয়? মইতো তোমাক সময়মতে পঠিয়াইছিলোঁ। মই নেপালোগৈ, বজাৰ বন্ধই হৈ গ'ল। মইতো সময়মতে পঠিয়াইছিলোঁ। বাৰু ঠিক আছে, ফল মূল নানিলা বাৰু, নাই, মোক পইচাটোকে ঘূৰাই দিয়া 100 টকাটো। এতিয়াতো পইচাটোও নাই তাৰ হাতত, ক'ৰ পৰা দিব, হয়নে বাৰু? আপোনাৰ ভাবে কওকচোন, পইচাটো ক'ৰ পৰা দিব এতিয়া। এতিয়া এই কাহিনীটোৰ দ্বাৰা আমি আধ্যাত্মিকতালৈ আহোঁ আৰু আমাৰ জীৱনলৈ আহোঁ। এই কাহিনীটোত আমাৰ জীৱনটো সোমাই আছে দেই বাপ সমস্ত। এই ল'ৰাজনৰ দেউতাকজন যে আছিলে, আমাৰো এজন দেউতা আছে। সেইজন হৈছে পৰমাত্মা প্ৰভু ভগৱন্ত, সকলোৰে পিতা তেওঁ দেই। বাপে কৈয়ে গ'ল যে আমাৰ স্বামী তেওঁ আমাৰ পিতা, আমি সন্তান তেওঁৰ। আমাক কি কৰিলে, বজাৰলৈ পঠিয়ালে, এইখন বজাৰ, এই সংসাৰৰ বজাৰখনলৈ আমাক পঠিয়ালে। আৰু লগত কি দি পঠিয়ালে জানেনে? 100 টকা এটা, অৰ্থাৎ 100 বছৰ দি পঠিয়ালে আমাক। এই 100 বছৰটো কিয় দি পঠিয়ালে? যোৱা সেই নৰসকল, জীৱসকল, গৈ পেলাহানি ভাল ভাল কৰ্ম কৰা, পুণ্য অৰ্জন কৰা, ভাল ভাল পুণ্যৰ ফল কেইটামান কিনি আনাগৈ মৰ্ত্যলোকলৈ গৈ। 100 টকাটো আমাক সেইকাৰণে দি পঠিয়াইছে, 100 বছৰটো সেইকাৰণে দি পঠিয়াইছে। আহিলোঁ 100 টকাটো লৈ পেলাই আহিলোঁ, এই বজাৰ মায়া সংসাৰত আমি সোমাই পৰিলোঁ। এতিয়া সেই বান্দৰটোৱে নাচি আছে বোলে। বান্দৰটো এতিয়া কি, হয়নে বাৰু? বান্দৰটো হৈছে আমাৰ যিবিলাক বিষয়ী, আমাৰ যিখিনি বিষয়, সেইখিনি কোৱা হৈছে বান্দৰৰ নাচোন। অৰ্থাৎ বোলে হেৰা, আজি অমুকলৈ যাব লাগে নহয়, বোলে হেৰা, ল'ৰাটো স্কুলৰ পৰা আনিবগৈ লাগে নহয়, বোলে হেৰা, আজি বজাৰলৈ যাব লাগে নহয়, হয়নে বাৰু? ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমি কি কৰিছোঁ? নাচিয়ে আছোঁ, অ' হৰি অ' ৰাম। আমি বাপৰ পৰা শিকিছোঁ দেই। এনেকৈ নাচোঁতে আমাৰ কি হৈ গ'ল, সেই বান্দৰৰ নাচোনত আমি বিভোৰ হৈ গ'লোঁ, এনেকুৱা গভীৰভাৱে সোমাই গ'লোঁ। আমি জীৱবিলাক আহিছিলোঁ কিয়? পাহৰি গ'লোঁ আমি, হয়নে বাৰু? ভাল ভাল পুণ্য কৰ্ম অৰ্জন কৰিবলৈ, হৰিক ভজিবলৈ আমি আহিছিলোঁ। এই কথাটো এই বজাৰখনত বান্দৰৰ নাচ দেখি পাহৰি গ'লোঁ। তাৰপিছত গৈ গৈ লাষ্টত মতিটো আহিলেগৈ, ক'ত আমাৰ 100 বছৰ দিছিলে দেখোন, আধা গ'লেই, এতিয়াতো হৰিনাম ল'ব লাগে। ইতিমধ্যে আমাৰ আকৌ কি হৈ গ'ল, সেই কথাটো মনত পৰোঁতেই আমাৰ আকৌ দোকানবিলাক বোলে, সেই বজাৰৰ মানে ফল মূলৰ দোকানবিলাক বন্ধ হ'বলৈ আৰম্ভ কৰিলে। অৰ্থাৎ আপোনাৰ মোৰ মানে শৰীৰৰ দোকানবিলাক বন্ধ হ'বলৈ আৰম্ভ কৰিছে। জৰা ৰোগে লগ ল'বলৈ আৰম্ভ কৰিছে। অৰ্থাৎ বৃদ্ধ বয়সটো আমাৰ আহি পৰিছে দেই। বান্দৰ নাচোন কৰোঁতে আমাৰ কি হৈ গ'ল, হেৰিটো গুচি গ'ল, বৃদ্ধ বয়সটো আহি পালে। অৰ্থাৎ দোকানকেইখন বন্ধ হ'বলৈ। কি দোকান? কাণেৰে নুশুনা হ'ম, হয়নে? এই কাণৰ দোকানখন বন্ধ হ'বলৈ আৰম্ভ কৰিছে। চকুৰে নেদেখা হ'ম, চকুৰ দোকানখন বন্ধ হ'বলৈ আৰম্ভ কৰিছে।
তাৰপিছত কথা মনত নাথাকিব, সেই স্মৃতিৰ দোকানখন বন্ধ হ'বলৈ আৰম্ভ কৰিছে। ভৰিকেইটা আগলৈ নাযাব, জৰা ৰোগে লগ ল'ব, এই দোকানখন বন্ধ হ'বলৈ আৰম্ভ কৰিছে, হয়নে বাৰু? গতিকে এই দোকানবিলাক বন্ধ হৈ 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 লাষ্টত 100 বছৰ গুচি গ'ল, আমাৰ 100 টকাটো খৰচ হৈ গুচি গ'ল। পঠিয়াইছিলে যি দুটা কামৰ কাৰণে, সেই দুটাৰ ভিতৰত এটাও নহ'ল। তাৰপৰা যেতিয়া আমি এই জীৱটো ওলাই পেলাই গুচি গ'লোঁ, তেতিয়া কি হ'ব? সেই পৰমাত্মাৰূপী এই মানে ল'ৰাটোক যেনেকৈ বাপেকে হিচাপ বিচাৰিছিলে, আপোনাক মোকো হিচাপ বিচাৰিব দেই। বোলে তোমালোকক 100 বছৰ দিছিলোঁ নহয়, কি কামত খৰচ কৰিলা? কিমান পুণ্য গোটালা? কেইজন দুখী মানুহক সহায় কৰিলা, হয়নে? কেইজন বিপদত পৰা মানুহক সহায় কৰিলা? কেইজনৰ দুখৰ সমভাগী হ'লা? বিচাৰিব নাই বাৰু? সেই পৰমাত্মাৰূপী প্ৰভু ভগৱন্তই আপোনাৰ মোৰো হিচাপ বিচাৰিব। এটা মানে আমাৰ বাস্তৱ জীৱনলৈ উদাহৰণটো লৈ আহোঁ এতিয়া। আমি যেতিয়া আমাৰ বাপসকলে ব্যৱসায় কৰে, হয়নে? ব্যৱসায় কৰিলে এটা টেক্স দিব লাগে গভৰ্ণমেণ্টক। টেক্স নিদিয়াকৈ ব্যৱসায় কৰিলে এইজনে চুৰ কৰিছে বুলি কয়, ডকাইত এজন, হয়নে? বেআইনীভাৱে তেওঁ ব্যৱসায় কৰিছে। ইহজনমতে চৰকাৰক টেক্স দিব লাগে, চৰকাৰেও মনত ৰাখিছে এইজনে ব্যৱসায় কৰিছে, গতিকে ইয়াৰ টেক্সটো ল'ব লাগিব, হয়নে? গতিকে প্ৰভু ভগৱন্তই 100 বছৰটো দি পঠিয়ালে, যোৱাৰ লগে লগে বিচাৰিব, মোৰ মানে প্ৰসাদৰ টেক্সৰ টোপোলাটো ক'ত আনিছা, দিয়া মোক চাওঁ দেই। সকলোৱে কিন্তু এই হিচাপটো দিবই লাগিব এদিন। গতিকে আমি সেইকাৰণে যদি আমি অকল এই ব্যৱস্থাটোৰ মাজতেই থাকি যাওঁ, তেতিয়াহ'লে সেই ল'ৰাটোৰ নিচিনা আমাৰ অৱস্থা হ'ব। আমি 100 বছৰটোতো ঘূৰাই দিবতো নোৱাৰিমেই, লগতে আমি ভাল ভাল ফল মূল কিনিবলৈ আহিছিলোঁ, ভাল ভাল মানে পুণ্য অৰ্জন কৰিবলৈ আহিছিলোঁ, সেইখিনিও আমাৰ বৃথা যাব। গতিকে সেইকাৰণে গুৰুজনাই কীৰ্তনৰ শেষৰ ফালে লিখি থৈছে, আমাৰ বাপসকল আইসকলে সকলোৱে বাৰু জানে, তথাপিতো কিন্তু আমি অকণমান কৈ দিব বিচৰা হৈছে দেই। মানুহৰ জীৱনটো বোলে 100 বছৰ। কাহিনীটো ওলালে কাৰণে অকণমান আলোচনা কৰিছোঁ যে মানুহৰ জীৱনটো 100 বছৰ, তাৰে বোলে 50 বছৰ শুওঁতেই যায় হেনো। মনুষ্যৰ আয়ুহত বৰিষ সংখ্যাত, অৰ্ধেক বিফলে যাই জানিবা নিদ্ৰাত। এতিয়া যদি আপোনাক মোক যদি বোলে কয় বোলে শুওঁতে 100 বছৰ, ক'ত আনো? শুওঁতে 100 বছৰ যায় জানো? বোলে আমাৰ সংশয় আহি গ'ল নহয়, হয়নে বাৰু? এতিয়া আপোনালোকে চাওক, উদাহৰণটো লওক, 24 ঘণ্টা এটা দিন, হয়নে? ৰাতি 12 ঘণ্টা, দিনত 12 ঘণ্টা হিচাপত ধৰা হয়। ৰাতি 12 ঘণ্টা আকৌ শুবলৈ লাগে নহয়, লাগে নাই? গতিকে তেনেধৰণে 12 ঘণ্টাকৈ যদি মাইনাছ কৰি দিয়ে, 100 বছৰৰ পৰা আধা গুচি যায়, 50 বছৰ গুচি যায়। আকৌ দিনত হোৱাখিনি আছেই, হৰি ৰাম। গতিকে তাৰপিছত বোলে 20 বছৰ খেলা ধূলা কৰোঁতে যায়। বিংশতি বৰিষ আয়ু যায় উমলন্তে, নেয় দশ বৰিষ যায় ধন উপাৰ্জনতে। এটা ল'ৰাই জন্ম হ'লে বা ল'ৰা বা ছোৱালীয়ে 20 বছৰলৈকে গাত কথাই নালাগে, খেলা ধূলা কৰোঁতেই যায়, হয়নে বাৰু? গ'লেই নহয়, 50 20 কিমান, 70 বছৰ গ'লেই। সেইকাৰণে কৈছে 10 বছৰ বোলে ধন উপাৰ্জন কৰোঁতেই যায়, হয়নে বাৰু? 10 বছৰ লগত 10 বছৰ ধন উপাৰ্জন কৰোঁতেই যায়। এই বান্দৰৰ নাচটোতে 10 বছৰ গুচি যায়। তাৰপিছত গৈ গৈ 80 বছৰ গুচিয়ে গ'ল। 50 আৰু এইফালে 20 বছৰ আৰু এইফালে 10 বছৰ, 30 বছৰ গুচিয়ে গ'ল। লাষ্টত থাকিলে 20 বছৰ, হয়নে বাৰু? বৃদ্ধকালে যায় শেষ বৰিষ সংখ্যাত, বৃদ্ধকালে যায় শেষ বিংশতি বৰিষ, একো কাৰ্য সাধিবাক নুহি শেষকত। মানে সেই জৰা ৰোগে আমাক লগ ল'ব বৃদ্ধ বয়সত। অৰ্থাৎ মানে শেষৰ সেই 20টা বছৰত আপুনি মই কৰোঁ বুলি যিকোনো কাম কৰিব নোৱাৰিম, চকুৱে নেদেখা হ'ম, কাণেৰে নুশুনা হ'ম, হয়নে বাৰু?
মানে ভৰিয়ে আগলৈ নোযোৱা হ'ব, লাখুটি ল'ব লাগিব, জৰা ৰোগে লগ ল'ব, বহি থাকিব নোৱাৰিম এনেধৰণে ভকতৰ লগত দেই। যাবও নোৱাৰিম চাইকেলখন লৈ, বাইকখন লৈ, গাড়ীখন লৈ যাবও নোৱাৰা হ'ম আমি লাখুটিডাল লৈ লৈ, হয়নে বাৰু? খোজকাঢ়িব লাগিব, ইফাল সিফাল যাব লাগিব। গতিকে সেইকাৰণে এই বিষয়খিনি আমাক কৈছে। সেইকাৰণে প্ৰহ্লাদে এই কথাখিনি কৈ আছিলে যে প্ৰহ্লাদে কৈছে, হে শিশুসকল, যেতিয়াই পোৱা তেতিয়াই ভাগৱত ধৰ্ম আচৰণ কৰিব লাগে। যেতিয়াই সময় পোৱা তেতিয়াই, যেতিয়াৰ পৰা পাইছা তেতিয়াৰ পৰাই ভাগৱত ধৰ্ম আচৰণ কৰিব লাগে। অ হে নজানি শিশু হ'ব এৰি আন কৰ্ম, অ কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। কুমাৰৰ কালৰ পৰাই ভাগৱত ধৰ্ম আচৰণ কৰিবলৈ কৈছে দেই। এই বয়সটোলৈকে যদি আমি চাওঁ, দুখ কৰিব নালাগে। কিছুসকলে বোলে কয়, বাপ আমি বৰ দুখী, বোলে আমাক কুমাৰৰ কালৰ পৰাই ভাগৱত ধৰ্ম আচৰণ কৰিবলৈ কৈছিলে, আমি বহুত দেৰিকৈ পালোঁ, বৃদ্ধ বয়সত পালোঁ। কিছুসকলে দুখ কৰে আমাৰ ভকতে। কিন্তু তেতিয়া আমি তেৰা হ'ব কওঁ যে দেউতা, যে বাপ আপুনি দুখ কৰিব নালাগে। কেলৈ দুখ কৰিব নালাগে? অন্ততঃ এই ইমান সময়ত যে পাইছে কৃষ্ণ নাম, ইয়াৰ পৰাই আপুনি আৰম্ভ কৰক দেই। এইটোকো কুমাৰ কাল বুলি কৈছে দেই বাপ সমস্ত। অকল আমাৰ সৰু বয়সটোৰ কথা কোৱা নাই। এই যিটো অৱস্থাত আমি প্ৰথম ভক্তিকণ পাইছোঁ, তাৰ পৰা যিসকলে আচৰণ কৰিবলৈ ল'ব, সেইটোকো কুমাৰ কাল বুলি কোৱা হৈছে। গতিকে লৈ আমি যেতিয়াই পাওঁ তেনেধৰণে আমি প্ৰতিটো বস্তু জনাৰ পিছতে আমি তাক আচৰণ কৰিবলৈ শিকিব লাগে। প্ৰভু ভগৱন্ত বহুত কৃপালু। আমাৰ তাঁতিবাপে কৈয়ে গৈছে যে প্ৰভু ভগৱন্ত ইমানে কৃপালু, হয়নে বাৰু? এই মহাপাপী অজামিলক জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম, যিটো জনে ফুৰে স্মৰি, মূৰতাংক বুলি হাতে চক্ৰ তুলি ৰাখিয়া ফুৰন্ত হৰি। হয়নে বাৰু? অজামিলে নিজৰ ল'ৰাটোকে মাতোতে অজানিতে ভক্তি হৈ আছিলে। চাওকচোন বাৰু, প্ৰভু ভগৱন্ত ইমানেই কৃপালু। এইফালে পুতনা ৰাক্ষসীয়ে আকৌ তেওঁক বিষ খুৱাই পেলাই মাৰিম বুলি আহিছিলে ভগৱন্তক, কিন্তু তেওঁক কি কৰিলে? জননীৰ গতি দিলে। চাওকচোন বাৰু, ইমান কৃপালু ভগৱন্ত। গতিকে আপোনাক মোক কিয় তেওঁ কৃপা নকৰিব, হয়নে বাৰু? নিশ্চয় আমাক কৃপা কৰিব। আৰু এইপিনে যদি চাওঁ আমি, তামসিক যোনি জন্ম হোৱা গজেন্দ্ৰ, হয়নে বাৰু? তেওঁ পূৰ্বজন্মত পুণ্য আছিল বাৰু, সেইটো বাৰু বেলেগ বিষয়। তথাপিতো কিন্তু আমি তাৰ পৰা এটি দৰ্শন ল'ব পাৰোঁ, সেই হাতীটোৱেনো বাৰু ভকতি কৰিব পাৰেনে? বা হাতীটোৰ স্মৰণৰ দ্বাৰা জানো বাৰু ভগৱন্ত আহিব পাৰেনে? হয়নে? কিন্তু তেওঁ ইমানেই কৃপালু, সেই হাতীটোৰ ভিতৰত থাকিও, তামসিক যোনিত জন্মগ্ৰহণ কৰা এটা জীৱৰ ভিতৰত থাকিও হৰি কথা স্মৰণ কৰাব পাৰে। ইমানেই কৃপালু তেওঁ ভকতক উদ্ধাৰৰ কাৰণে। সেইকাৰণে আমি যেতিয়াই হৰিনাম কীৰ্তন শ্ৰৱণ পাওঁ, সেই কুমাৰৰ কালৰ পৰা আমি ভাগৱত ধৰ্ম আচৰণ কৰাৰ প্ৰয়োজন আছে। গতিকে লৈ আমি সেইকাৰণে খোৱা কামোৱাতে লাগি নাথাকি, অকল মানে খোৱা বোৱাতে লাগি নাথাকি, অন্ততঃ মনুষ্য শৰীৰটো অকণমান সাৰ্থকৰ পথত আমি কামখিনি কৰি যাব লাগে। ধৰ্মে নহীনা পশুৰ ভি সমানা। ধৰ্ম নাইকিয়া মানুহ পশুৰৰ লগত তুলনা কৰিছে। এটাই মাতো পাৰ্থক্য আছে, পুষ্যবিহীনা, নেগুৰডাল বোলে নাথাকে দেই। জীৱ জন্তুৰ নেগুৰ থাকে, মানুহৰ নেগুৰ নাথাকে। কিন্তু চাবলৈ গ'লে সকলোৱে একেখিনি কৰ্মকে কৰি আছে। আমি প্ৰতি অনুষ্ঠানতে এই কথাটো অকণমান হ'লেও উনুকিওৱা যায়। জীৱ জন্তুৱেও খাই বৈ জীয়াই আছে, হয়নে? গাহৰিটোৱেও পোৱালি কেইটামান দিছে, কুকুৰজনীয়েও পোৱালি কেইটামান দিছে, সিহঁতেও ক'ৰবাৰ পৰা কিবা কিবি এটা গোটাই মেলি আনি পোৱালিকেইটাক খাবলৈ দিছে। চৰাইজনীয়েও পোৱালিকেইটাক কিবা কিবি আনি পেলাই খাবলৈ দিছে। সিহঁতেও শুইছে, আমিও শুইছোঁ, হয়নে বাৰু? সিহঁতৰো ভয় আছে, আমাৰো ভয় আছে। সিহঁতেও জীয়াই আছে, আমিও জীয়াই আছোঁ। কিন্তু জীয়াই থকাটো কেৱল মানুহৰ উদ্দেশ্য নহয়। মনুষ্যৰ জন্ম সবাহান্তে শ্ৰেষ্ঠ, ও আছে দিব্য জ্ঞান পাই, যিটো নেকি
অন্য প্ৰাণীৰ নাই। মানুহক এনেকুৱা এটা দিব্য জ্ঞান দিলে, এনেকুৱা এটা দিব্য দৃষ্টি দিলে, যিটো নেকি অইন প্ৰাণী নাই। মানুহে ভাল বেয়া, শুদ্ধ অশুদ্ধ সমস্তখিনি বিচাৰ বিবেচনা কৰিব পাৰে। সেইকাৰণে খাই বৈ জীয়াই থকাটো মানুহৰ জীৱন নহয়, খাই বৈ জীয়াই থকাটো কেৱল পশুৰহে জীৱন। দেই বাপ সমস্ত। সেইকাৰণে আমাৰ তাঁতী বাপে বৰ সুন্দৰকৈ এই বিষয়খিনি আপোনাসৱৰ আগত উনুকিয়াই গৈছে। গতিকে এতিয়া এই কথাখিনি ক'বলৈ যাওঁতে পৰীক্ষিত ৰজাই শুকদেৱক কৈছে, হেন কৃষ্ণ কথা নুশুনিবে কোনে নৰে, এক মহাপাপী আত্মঘাতিত পৰে। আত্মহত্যাকাৰী দুবিধ আছে বাপ সমস্ত দেই। যিসকলে মানে বিষয় বাসনাত পৰি জ্ঞান নষ্ট হয়, তেৰাসৱেও আত্মহত্যা কৰে, আৰু যিসকলে মনুষ্য শৰীৰটো ধাৰণ কৰি হৰিক নভজে, সেইসকলো বোলে আত্মহত্যাকাৰী দেই। কাৰণ আপুনি মই যাবতো লাগিবই, হয়নে নহয়? যাবতো লাগিবই, কোনোতো ৰাখিব নোৱাৰে। গতিকে লৈ এনেও যাবতো লাগিবই। সেইকাৰণে অন্তত আমি নিজকে জীয়াই থাকোঁতে আত্মঘাতী বুলি যাতে নকয়, এই ব্যৱস্থাটো আমি লক্ষ্য কৰাৰ প্ৰয়োজন আছে। দুৰ্ঘোৰ সাগৰ সেনাবল কৌৰৱৰ, দ্ৰোণ ভীষ্ম কৰ্ণতাত কুম্ভীৰ মগৰ, মূৰ পিতামহবৰ্গে কৃষ্ণ নৌকা পাই, লীলায়ে তৰিলা তাক গোখোজ পৰাই। এতিয়া তেওঁ কৈছে যে মোৰ পিতামহসকলে, মোৰ দেউতা ককাসকলে কৃষ্ণ নামৰ নৌকাখনি পাই তেওঁলোকে অনায়াসে তৰি গ'ল বুলি কৈছে। হয়নে বাৰু? অনায়াসে তৰি গ'ল বুলি কৈছে। গতিকে সেই তেনেজন কৃষ্ণ প্ৰভু ভগৱন্তৰ এই যি পৰম মংগল নাম, এই গুণলীলা, এই কথাখিনি মোক কৃপা কৰি ক'ব লাগে। আমিও এনেধৰণে কৃষ্ণ নামৰ নৌকাত উঠিব লাগিব দেই বাপ সমস্ত। আজিৰ দৰে এনেধৰণে হৰি নামৰ সেতু বান্ধিব লাগিব। কেনেধৰণে বান্ধিব লাগিব আমি? অ ৰাম নামৰ নৌকাখনি, হৰি নামৰ বৈঠা, এ বৈকুণ্ঠলৈ যোৱা যদি নামৰ নৌকাত উঠা। এইসকলে যেনেধৰণে বৈকুণ্ঠ পালেগৈ, আপুনি ময়ো নামৰ নৌকাত উঠিব লাগিব দেই। কাৰণ তেৰাসৱৰ নিচিনা যোগী হ'ব পৰা নাই আমি। সেইকাৰণে নামৰে যোগী হ'ব পাৰিব লাগিব আমি। নামৰ দ্বাৰা আমি উঠিব লাগিব। এ বৈকুণ্ঠ যাবলৈ যাৰ ইচ্ছা আছে, কৃষ্ণ নামৰে নৌকাতে উঠা, এ হৰি শ্ৰী গুৰু শংকৰ করুণা সাগৰ, নামৰ বান্ধিলা হেতু। গুৰুজনাই এইটো বৰ সুন্দৰ দৰ্শন আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনে বৰ দৰ্শনত কৈছে। আৰু দশম স্কন্ধৰ গুৰুজনাই পদবন্ধে কৈছে, এ ৰাম ভৱতৰিবাৰ যোগ্য, হে মনুষ্য শৰীৰ, বিষয় বাতাসা পায়া কৰিলা অস্থিৰ। ভৱতৰিবাৰ যোগ্য মনুষ্য শৰীৰ, বিষয় বাতাসা পাই কৰিলা অস্থিৰ। আমাক অস্থিৰ কৰি পেলাইছে বিষয় বাসনা, হয়নে প্ৰভু সমস্ত? সেইকাৰণে আমি এই বিষয় বাসনাৰ পৰা উঠি আহিব কৈছে উদ্ধৱক। আজি যে আমি তৎপৰ হ'লোঁ, ভকতিত তৎপৰ হ'লোঁ। আজি আমাৰ বীৰেন্দ্ৰ বাপৰ ঘৰত যে ভাগৱত অনুষ্ঠান ভাগ আছে, কল্পতৰু বটবৃক্ষ, আমাৰ ইয়াৰ পৰা অমৃতবিলাক যে আমি পান কৰিবলৈ আহিলোঁ, গৃহতে আপোনালোকৰ সকলো দোকান বজাৰ কাম ধান্দা সকলোৰে আছিল। থকাৰ স্বত্তেও যেতিয়াই বীৰেন বাপৰ ঘৰত, গগৈ প্ৰভুৰ ঘৰত যে অনুষ্ঠানটো আছে, খবৰটো পাই গ'লোঁ, নিমন্ত্ৰণ পোৱাৰ দিনাৰ পৰাই আমাৰ তৎপৰতাটো লাগি গ'ল। হয়নে প্ৰভু সমস্ত? এই যে তৎপৰতাটো লাগি গ'ল, উদ্ধৱে প্ৰশ্ন কৰিছে প্ৰভু ভগৱন্তক, প্ৰভু আমিতো বিষয়ী মানুহ, গৃহস্থী মানুহ, হে নাৰায়ণ হে কমল নয়ন, তোমাৰ ভকতি আমি কেনেকৈ কৰিম? আৰু ভকতি কৰিলে জানো তুমি সন্তুষ্ট হ'বা? এই তত্ত্বটো ভগৱন্তক উদ্ধৱে প্ৰশ্ন কৰিলে। তেতিয়া ভগৱন্তই কৈছে, হে উদ্ধৱ, এই ৰাম বিষয়ত থাকিয়া ভকতি হো এজাৰ,
সাধু সংলয়া কৰে আমাৰ বিচাৰ। আমাৰ বিচাৰ মানে আত্মাৰ বিচাৰ। ৰামায়ণ কৰ্ম এৰি ভক তিত তপৰ জানিবা উদ্ধৱ সখী হেহি হে ঈশ্বৰ। সেইজনে ঈশ্বৰ। বোলে বিষয়ত থাকিয়া ভকতি হৈ যাৰ, সাধু সংলয়া কৰে আত্মাৰ বিচাৰ। বাপাইসকল, আমি আজি আত্মাৰ বিচাৰ কৰিছোঁ, আত্মাটোৰ খাদ্য খুৱাইছোঁ, আত্মাটোক পোষণ দিছোঁ। 84 লক্ষ জনী অতিক্ৰম কৰি আহিলোঁ। আমি জেঠীৰ পেটত সোমাই গৈছিলোঁ, জেঠীজনী মোৰ মা আছিল। কুকুৰাজনীৰ পেটত সোমাই আছিলোঁ, কুকুৰাজনী মোৰ মা আছিল। হয় নাই? গাধৰ পেটত সোমালোঁ, গাধজনী মোৰ মা আছিল। গৰুৰ পেটত সোমালোঁ, গৰুজনী মোৰ মা আছিল। এতিয়া কৃষ্ণই কৃপা কৰি আমাক কৰ পেটত সোমাই দিলে? মানুহৰ পেটত। মানুহজনী মোৰ মা হ'ল। গৰ্ভতে আপুনি মই স্তুতি কৰিছিলোঁ। কি বুলি স্তুতি কৰিছিলোঁ? সকলোৱে গাব প্ৰাৰ্থনা ভাগ। এ যাদৱ এ যদুনন্দন এ মাধৱ মধুসূদন এ তুমি নিত নিৰঞ্জন নাৰায়ণ তোমাৰ লৈলো ইবাৰ কৰোণাময় হৰি কমলাপতি মোৰে নচাৰিবা নাৰায়ণ অৰুণ চৰণ তলে হৰি কমলাপতি সৈতে সৈতে পখিলো শৰণ হৰি চৰণত শৰণ লৈলো।